সম্মানীয় আজিৰ কবি সভা ইয়াত উপস্থিত কবি সভা গাঁও প্ৰধান ডাঙৰীয়া আমাৰ অতি শ্ৰদ্ধাৰ ধনী শইকীয়া দৰমহা পায় 3 বছৰ এটা স্থায়ী মঞ্চত বিশ্ব বাইদেউ আমাৰ বিশ্বনাথদেৱ দাদা উপস্থিত আছে, আমাৰ উত্তাৰজ্ঞ আছে, আপোনালোক বিভিন্ন এই চুবুৰীৰ পৰা অহা আই মাতৃসকল আছে। আৰু মোৰ গাঁৱৰে বাইদেউ দাদাসকল আটাইকে নমস্কাৰ জনাইছোঁ। গ্ৰাম শক্তি ৰিচোৰ্চ কেন্দ্ৰটো মই বৰ্তমান এইবছৰতে আৰম্ভ কৰিছোঁ, কিন্তু মই আজি সিহঁতৰ লগত জড়িত 2018 চনৰ পৰাই হৈ আছোঁ। তেওঁলোকে আমাক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিহা পৰামৰ্শ দি আমাক আগবঢ়াই নিছে। তেওঁলোকৰ কথা মতে আমি গাঁৱৰ মহিলাসকলক মানে যিখিনি পাৰোঁ সেইখিনি সহায় কৰিবলৈ যত্ন কৰিছোঁ। বিশেষকৈ দ্বিতীয় দিশটোৰ ওপৰত আমি কাম কৰোঁ। এই কামটোৰ লগত বিভিন্ন মানে আমাৰ যিখিনি ফাইনেন্সিয়েল CSC বেংকৰ কাম কাজৰ ভিতৰত কৰি লেবাৰ কাৰ্ড আৰু বিভিন্ন কামৰ লগত আমি জড়িত। আপোনালোকে মোৰ ওচৰলৈ গ'লে মই যথেষ্টখিনি যিখিনি পাৰোঁ সেইখিনি সহায় কৰিবলৈ যত্ন কৰিম। আৰু মই তাৰ লগতে আপোনালোকক মই নোৱাৰা কামটো যিবিলাক কৰ্তৃপক্ষ আছে তেওঁলোকৰ ওচৰলৈ মই নিশ্চয় লৈ যাম। মই লৈ গৈছোঁ, লৈ যাই বিভিন্ন কাম কৰি দিছোঁ আৰু মই আগলৈ লৈ যাম। আৰু এই গ্ৰাম শক্তি ৰিচোৰ্চ কেন্দ্ৰটোৰ জৰিয়তে বিশেষকৈ সেইবিলাক কামেই কৰা হয় যিবিলাক কামৰ জৰিয়তে আমাৰ মহিলাখিনি বিত্তীয় দিশটোৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। আৰু মই বৰ বিশেষ নকওঁ, মোৰ পিছত আছে আমাৰ CSC বেংক মিত্ৰ, তেওঁলোকে আপোনালোকক গোটেইখিনি কথা ক'ব। আৰু আপোনালোকে যদি আজি কিবা মানে ৰিকুৱেষ্ট কৰিব বিচাৰে, বিশেষকৈ আমাৰ মানে CSC বাইদেউ আহিছে, তেওঁলোকৰ লগত পইচা উইথড্ৰ কৰিব বিচাৰিলে পাৰিব। তেওঁলোকৰ যোগাৰবিলাক লৈ আহিছে, তেওঁলোকৰ যিখিনি সামগ্ৰী। আৰু তাৰ উপৰিও মানে যিবিলাক আধাৰ লিংকিং কাম সেইবিলাকো কৰিব। বাইদেউসকল আহিছে, মানে আমাৰ PMJJBY, PMSBY এইবিলাক উজালাৰ গোটেইখিনি কামৰে আমাৰ বাইদেউসকলে ফৰ্মবিলাকো লৈ আহিছে, তেওঁলোকে আপোনালোকক কৰি দিব। ধৰ আমাৰ PMJJBY, SBY বুলি ক'লে বিশেষকৈ বুজি নাপায়, তেওঁলোকক 12 টকীয়া ইঞ্চুৰেঞ্চ বা কিবা সেনেকুৱা ক'লে গোটৰ মহিলাখিনিয়ে বুজি পায়। গোটেইখিনি কামো আজি আপোনালোকে সভাত কৰিব পাৰিব, কাৰণ তেওঁলোকে ইতিমধ্যে মই কৈছোঁ ফৰ্মবিলাক লৈ আহিছে। আৰু আমাৰ তেওঁলোক সখী বাইদেউ, মোৰ লগতে আমাৰ সখী বাইদেউ ভালেকেইজনী ইয়াতে উপস্থিত আছে, তেওঁলোকেও সহায় কৰি আহিছে। আমি একেলগে কাম কৰি আহিছোঁ। তাৰ ভিতৰত মই বাৰু এই চেণ্টাৰবোৰৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰত্যেককেইজনীয়ে মানে সক্ষমে তাৰ ভিতৰত এজনকে চব প্ৰচেছটো আগবাঢ়িব, একেলগে সকলো কাম কৰিব নোৱাৰে, তেওঁলোককো নিশ্চয় কৰিব। গতিকে তেওঁলোক মোৰ লগত সদায় থাকিব, আপোনালোকক লাগিব। আৰু আপোনালোকৰ সহায় সহযোগিতা অবিহনে মই আগবাঢ়ি যাব নোৱাৰিম। গতিকে আপোনালোকলৈ মই আপোনালোকৰ সহায় পাম বুলি আশা ৰাখি মই এইখিনি কথা কৈ জনাইছোঁ। আটাইকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ। গ্ৰাম শক্তি কেন্দ্ৰ, যোনটো গ্ৰাম শক্তি সম্পদ কেন্দ্ৰ, একচুৱেলি কৃষি ফাউণ্ডেশ্যন আৰু RGVNৰ 2025 পৰা এই প্ৰগ্ৰেমটো কৰি আহিছোঁ। কিন্তু মই প্ৰগতি যোনটো আমাৰ আপোনালোকে গম পাইছে, মই প্ৰগতি কৃষি ফাউণ্ডেশ্যন সেইটোৰ লগত কোলাবৰেশ্যন আছে। চ' যিসকল সখী বাইদেউ আমাৰ বিভিন্ন জিলাত সখী বাইদেউ আমাৰ লগত
তেওঁলোকৰ যিসকল এডভান্স সখী বাইদেউ বুলি কওঁ যে ধৰক যিখিনি আমি ট্ৰেইনিং তেওঁলোকক দিছোঁ সেই ট্ৰেইনিংখিনিৰ পৰা ভালদৰে তেওঁলোকে কাম কৰি তেওঁলোকে আৰ্থিকভাৱে মানুহখিনিকো টনকিয়াল কৰিছে, নিজেও টনকিয়াল হ'ব পাৰিছে। চ' সেই সকলোৰে কিছুমানক বাছি কিনে আমি এই গ্ৰাম শক্তি সম্পদ কেন্দ্ৰ বুলি কৈছোঁ, সেইটো আমি গোটেই অসমত 15টা কেন্দ্ৰ আমি মুকলি কৰিছোঁ। আৰু ইয়াতে আমি দৰং জিলাত 4টা কেন্দ্ৰ আমাৰ আছে, 4টা ব্লকত 4টা কেন্দ্ৰ আছে। চ' এইটো এটা পাইলট প্ৰজেক্ট হয় চিচিএল ফাউণ্ডেশ্যন আৰু RGBNৰ। যদি এইটো এই বছৰত যদি আমি ছাকচেছ কৰিব পাৰোঁ তেতিয়াহ'লে অনাগত দিনত আমি গোটেই অসমতে আৰু যিমানবিলাক সখী বাইদেউ আছে সকলো ব্লকত সকলো পঞ্চায়ততে এনেকুৱা গ্ৰাম শক্তি সম্পদ কেন্দ্ৰ এটা আমি কৰিব পাৰিম। ইয়াৰ উদ্দেশ্য হৈছে কি যিখিনি অৰ্থনৈতিকভাৱে মানুহে পিছ পৰি আছে, যিবিলাক স্কিম আৰু ছাৰ্ভিচৰ সুবিধা ধৰক ডাইৰেক্টলি নাপায়, কিছুমান মানুহ বঞ্চিত হৈ যায়, তেওঁলোকক যাতে আমি ভাল শিক্ষা অৰ্থনৈতিক দিশত দি কিনে তেওঁলোকক ট্ৰেইনিং দি কিনে গোটেই কামখিনি যাতে আমি এই চেণ্টাৰটোৰ যোগেদি কৰি দিব পাৰোঁ, এইটোৱে এই চেণ্টাৰৰ মুখ্য উদ্দেশ্য। আজীৱনৰ ফালৰ পৰা কিষাণ ফাউণ্ডেশ্যনৰ সহযোগত মই গ্ৰাম শক্তি ৰিচোৰ্চ চেণ্টাৰ এটা পাইছোঁ। এই চেণ্টাৰটোত তাৰমানে গোটেই আৰ্থিক যিটো ফাইনেন্সিয়েল যিটো দিশ সেই দিশৰ কৰা হয় আৰু সেই দিশটোৰ ওপৰতে মই কাম কৰি আছোঁ। মানে আধাৰ কাৰ্ড, পান কাৰ্ড লিংক হিচাপে ভিতৰ কৰি লেবাৰ কাৰ্ডৰ পৰা গোটেইখিনি যিটো মানে আমাৰ বিত্তীয় স্বাক্ষৰতাৰ ওপৰত যিখিনি এই গোটেইখিনিয়ে মই বৰ্তমান তেওঁলোকৰ সহযোগত কৰি আছোঁ। গোটেইখিনি আমাক শিকাই বুজাই তেওঁলোকে দিছে আৰু গাঁৱৰ যিখিনি আমাৰ মহিলা আছে তেওঁলোকে যেতিয়া মোৰ চেণ্টাৰত যাব মই তেওঁলোকক নিশ্চয় সহায় কৰিম। সহায় কৰি আগৰ পৰাই আহিছোঁ আৰু সহায় কৰিম। এতিয়া মই 40 গৰাকী বৰ্তমান গ্ৰাম শক্তি ৰিচোৰ্চ কেন্দ্ৰত মানে তেওঁলোকক গ্ৰাম শক্তিৰ কোৰ্চটো কৰাই আছোঁ। তেনেকৈ এতিয়া আমাৰ গাঁৱৰ মানে বহুতখিনি আমাৰ জনসাধাৰণ আছে, তাৰ ভিতৰত মই 300 ঘৰ ছাৰ্ভে কৰিছোঁ। ছাৰ্ভে কৰি তেওঁলোকৰ ওপৰত তাৰমানে মই সেৱা আগবঢ়াই আছোঁ। তেওঁলোক বুলিয়ে নহয়, আশে পাশে যিখিনি আহে তেওঁলোকে কৰোঁ, কিন্তু মানে আমাক ছাৰ্ভে 300 ঘৰ কৰিব দিছে, তেওঁলোকক ভিতৰুৱা কৰি লৈছোঁ আৰু সেই 3 ঘৰত। তাৰ উপৰি বাকী আমাৰ গাঁৱৰ যিমান মানুহ আছে গোটেইখিনিয়ে আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।